ডায়েবেটিক পেচেণ্টে 10 মিনিটৰ ভিতৰত নিজৰ চুগাৰটো কমাই দিব পাৰিব বুলি যদি মই কওঁ আপুনি বিশ্বাস কৰিবনে? আমি যে ডায়েবেটিছ পেচেণ্টবিলাকে মেডিচিন খাই ভাবি থাকোঁ যে মোৰ চুগাৰটো নৰ্মেল হৈছে, মই ব্লাড চেক কৰোঁতে মোৰ চুগাৰটো মই নৰ্মেল পাইছোঁ আৰু মই সন্তুষ্ট হৈ যাওঁ। আপুনি মেডিচিন খোৱাৰ সময়ত হয়তোবা চুগাৰটো কণ্ট্ৰল হ'ল, কিন্তু আপোনাৰ শৰীৰত যিটো ইনচুলিন ৰেজিষ্টেঞ্চ চলি আছে তাৰ বাবে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত চুগাৰে আপোনাক আমনি কৰিবই। আপোনাৰ কিডনী, ব্ৰেইন, চকু, হাৰ্ট এইবিলাক এফেক্ট হ'বই হ'ব। সেয়েহে কি কৰক, আপুনি ডেইলি এক্সাৰচাইজ কৰক, মই যেনে খানা খাব দিছোঁ খানা খাওক, আৰু লগতে আপুনি যদি মাত্ৰ 5 মিনিট বা 10 মিনিট সময় উলিয়াব পাৰে এইকেইটা এক্সাৰচাইজ কৰক। চিম্পল, চাওক দেই কিমান সহজ। এনেকৈ ভৰিটোৰ মানে ভৰিখনত থিয় হৈ আপুনি জাষ্ট এনেকৈ পিছফালে কাফ মাচলকেইটা টান হোৱাকৈ আপুনি জাষ্ট এনেকৈ কেইবাৰ 10 বাৰ, পাৰিলে 20 বাৰ, পাৰিলে 30 বাৰ, যিমান পাৰে সিমান ভাল, যিমান পাৰে সিমান ভাল। এইটো এটা। আৰু লগতে আপুনি কি কৰিব, এইটো 30 বাৰ 40 বাৰ কৰিলে যিমান পাৰে, আৰু লগতে আপুনি এনেকৈ বহাৰ নিচিনাকৈ সম্পূৰ্ণ বহিব নালাগে, বহাৰ নিচিনাকৈ এনেকৈ টিকাখন আপুনি এটা কাম কৰিব পাৰে, এই চকী এখন লৈ আপোনাৰ টিকাখন টপিনাখন জাষ্ট লগাই আপুনি এনেকৈ ওপৰলৈ এনেকৈ উঠি আহিব পাৰে। এই ডাঙৰ ডাঙৰ মাংসপেশীবিলাকৰ যেতিয়া ক্ৰিয়া ঘটিব, মাংসবিলাক যেতিয়া সংকুচিত হ'ব, তেতিয়া আপোনাৰ শৰীৰত মেটাবলিজমটো বেছি ভাল হ'ব, আপোনাৰ চুগাৰৰ পৰিমাণ কমি যাব। কিন্তু যদি আপুনি যেতিয়াই সময় পায় তেতিয়া কৰা ষ্টাৰ্ট কৰে, বিশ্বাস কৰক আপোনাৰ ডায়েবেটিছ অতি সোনকালে আপোনাৰ শৰীৰৰ পৰা আপোনাৰ ডায়েবেটিছে আপোনাক ক'ব বাই বাই।